গডৰেজ বা বিভিন্ন আলমিৰাৰ এনেকৈ গ্লাছবোৰ বা শৌকেছৰ গ্লাছ বা তেনেকৈ বুক শেল্ফৰ গ্লাছবোৰ পৰিষ্কাৰ কৰাৰ একেবাৰে ঘৰুৱা উপায় খুব সুন্দৰ পৰিষ্কাৰ হ'ব। বাকীটো বজাৰত বিভিন্ন ধৰণৰ পায়েই পৰিষ্কাৰ কৰাৰ বাবে গ্লাছ, তথাপিও এই ঘৰুৱা পদ্ধতিৰে আপোনালোকে যদি পৰিষ্কাৰ কৰে বহুত ভাল ৰিজাল্ট পাব। মই নিজেও এনেদৰে পৰিষ্কাৰ কৰি থাকোঁ, সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে গ্লাছৰ টেবুল, ডাইনিং এই সকলোবোৰ পৰিষ্কাৰ কৰিব পাৰিব এই ঘৰুৱা পদ্ধতিৰে আৰু ৰিজাল্ট দেখি আপোনালোকে আচৰিত হ'ব। মই দুটা পদ্ধতি আপোনালোকক ক'ম, এই দুয়োটা পদ্ধতিৰে আপোনালোকে যিকোনো এটা ব্যৱহাৰ কৰি যথেষ্টখিনি সুফল পাব। আপোনালোকে ধুনীয়া চিকচিকীয়া হৈ থাকিব। প্ৰথম পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব বেকিং পাউডাৰ। বেকিং পাউডাৰ সকলোৰে ঘৰত থাকেই। বেকিং পাউডাৰ আপোনালোকে আধা চামুচ ল'ব। এগিলাচ পানীত বেকিং পাউডাৰ আধা চামুচ ল'ব। আধা চামুচ লৈ মিহলি কৰি খুব সুন্দৰকৈ এখন কটনৰ কাপোৰৰ সহায়ত তিয়াই আপোনালোকে এনেকৈ গ্লাছবোৰ পৰিষ্কাৰ কৰিব আৰু পৰিষ্কাৰ কৰি উঠি আপোনালোকে চাফা পানীৰেও পুনৰবাৰ কাপোৰখন তিয়াই পেলাই পৰিষ্কাৰ কৰি দিব। কাৰণ চাৰ্ফ বা তেনেকৈ বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰিলে আমি আকৌ পুনৰবাৰ পৰিষ্কাৰ পানী ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰিব লাগে। এনেদৰে আপোনালোকেও কৰিব। অকল যে বুক শেল্ফৰে গ্লাছ পৰিষ্কাৰ কৰিব পাৰি তেনেকুৱা নহয়, এইবোৰ শৌকেছৰ গ্লাছবোৰো আপোনালোকে পৰিষ্কাৰ কৰিব পাৰিব। এই কোণবোৰত বৰ বেয়াকৈ ধূলি সোমাই যায়। এই পদ্ধতিটোৰে পৰিষ্কাৰ কৰিলেই চাফা হ'ব। তথাপিও যদি কোনোবাই এইটো পদ্ধতি ব্যৱহাৰ নকৰি কিবা এটা বেলেগ কৰিম বুলি ভাবে, তেতিয়াহ'লে সেই পদ্ধতিটোৰ বাবেও আপোনালোকক মই কৈ দিছোঁ কি বস্তু লাগে। আপোনালোকে নিউজ পেপাৰ ল'ব। নিউজ পেপাৰটো সকলোৱে চিনিয়ে পায়। নিউজ পেপাৰ আপোনালোকে ল'ব। নিউজ পেপাৰ লৈ পেলাই পানী ল'ব। এনেকৈ বাতি এটাত পানী লৈ নিউজ পেপাৰখন তিয়াব। তিয়াই পেলাই খুব সুন্দৰকৈ এনেকৈ মোহাৰি ল'ব। মোহাৰি লৈ সেই তিতি থকা নিউজ পেপাৰখনেৰে যদি এনেকৈ গ্লাছ পৰিষ্কাৰ কৰে, খুব সুন্দৰভাৱে পৰিষ্কাৰ হয়। মই প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ ঘৰত আৰু খুব ভাল ৰিজাল্ট পাইছোঁ। কাৰণ এইখিনি বস্তু যিহেতু ঘৰত থাকে, বিশেষকৈ নিউজ পেপাৰটোততো একো খৰচেই নাই। গতিকে আপোনালোকে নিউজ পেপাৰেৰে যদি এনেকৈ মচে, মিছামিছি আৰু বজাৰৰ কিনা বস্তুত বেকাৰ পইচা হেৰুৱাৰ কোনো যুক্তি নাই, যদিহে আমি কিছুমান ঘৰুৱা বস্তুৰে পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ, নহয়নে? আগতে জানিছিলনে জনাবচোন। বহুত আগতে মই ভিডিঅ' এটা দিছিলোঁ আৰু বহুতে উপকৃত হোৱা বুলিও জনাইছে। একেধৰণে গডৰেজৰ বা অইন আলমিৰাৰো আপোনালোকে এনেকৈ গ্লাছ পৰিষ্কাৰ কৰিব পাৰিব আৰু খুব সুন্দৰকৈ পৰিষ্কাৰ হ'ব। মই গোটেইখিনি দেখুৱাই দিছোঁ। আৰু এটা কথা, অকল যে গ্লাছখনে পৰিষ্কাৰ কৰিব পাৰিব তেনেকুৱা কথা নহয়, ওচৰৰ এই বাউণ্ডেৰীবোৰো আপোনালোকে খুব সুন্দৰকৈ এনেকৈ মচি দিব পাৰিব বা এনেকৈ ষ্টেণ্ডবোৰো। যিহেতু ধূলি মাকতি লাগি থাকে, যদি আমি ৰেগুলাৰ পৰিষ্কাৰ কৰোঁ তেতিয়াহ'লে আমাৰ সদায় নতুনৰ নিচিনা হৈ থাকে। মই এনেকৈ প্ৰায় ব্যৱহাৰ কৰি থাকোঁ আৰু সেইবাবে এইবোৰ বহুত পুৰণা হয়, কিন্তু পৰিষ্কাৰ কৰি থকাৰ বাবে নতুনৰ নিচিনা হৈ আছে। এনেকৈ আপোনালোকে টেবুল, পঢ়া টেবুলবোৰো পৰিষ্কাৰ কৰিব পাৰে যদিহে লেতেৰা হৈছে বা তেনেকৈ ধূলি মাকতি যদি আছে। এনেদৰে পৰিষ্কাৰ কৰিব, খুব সুন্দৰ চাফা হ'ব। আৰু ব্যৱহাৰ কৰি মোক জনাবলৈ নাপাহৰিব, কাৰণ যিহেতুকে প্ৰতিটো বস্তু মই ব্যৱহাৰৰ ভিত্তিত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, গতিকে ময়ো বিচাৰোঁ যাতে আপোনালোক উপকৃত হয়। এনেকৈ ধূলি মাকতি পৰি থাকিলে ভাল নালাগে ঘৰত বস্তুবোৰ, গতিকে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিলে নিজৰো মনটো ভাল লাগে আৰু আনেও দেখি ভাল পাব। এনেকৈ ফটো ফ্ৰেমবোৰো আপোনালোকে বিভিন্ন পৰিষ্কাৰ কৰিব পাৰিব। মই ইয়াত বেকিং পাউডাৰ আৰু পানীৰ মিশ্ৰণেৰে কৰি আছোঁ। কেতিয়াবা নিউজ পেপাৰ আৰু পানীত তিয়াই পেলাই তেনেকৈও কৰা যায়। নিউজ পেপাৰখন পানীত তিয়াই খুব সুন্দৰকৈ মোহাৰি ল'লে টিচু পেপাৰৰ নিচিনা যিহেতু হৈ যাব, গতিকে সেইখনেৰে যদি আপোনালোকে পৰিষ্কাৰ কৰে বহুত ভাল ৰিজাল্ট পাব। ভিডিঅ'টো আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে এৰিছোঁ। আপোনালোকে ব্যৱহাৰ কৰিব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। শ্বেয়াৰ কৰিব যাতে সকলোৱে।
উপকৃত হ'ব পাৰে।